জাতীয় পৰ্যায়ৰ প্ৰাৰ্থী হিচাপে উঠা নাই, মই বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে উঠিছোঁ। গতিকে মই কংগ্ৰেছ, ৰাইজৰ দল, CPM, CPIML আৰু সকলোৱে সন্মিলিত প্ৰাৰ্থী হিচাপে উঠিছোঁ। আৰু বিধায়কজনৰ 10 বছৰ নহয় 20 বছৰ 20 বছৰ শাসন কৰিছে। কিন্তু কথাটো হ'ল যে মানে শদিয়া সমষ্টিৰ যিবোৰ মৌলিক সমস্যা, সেই মৌলিক সমস্যাসমূহ কিন্তু একোৱেই সমাধান নহ'ল। আমি খুব স্বাভাৱিক কথা যে আজিৰ দিনটোত শদিয়া সমষ্টিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ কোনো বিকল্প ক্ষেত্ৰ সৃষ্টি নহ'ল যোৱা 20 বছৰত। আজিও আমাৰ সমষ্টিৰ হাজাৰ বিজাৰ নিবনুৱা যুৱক যুৱতীয়ে চেন্নাইলৈ গৈ আছে, বেংগলোৰলৈ গৈ আছে পেটৰ ভাতমুঠিৰ বাবে, কাৰণ ইয়াত পেটৰ ভাতমুঠি মোকলাব পৰা নাই। গতিকে এই যিটো আমাৰ সম্পদৰ বহিৰ্গমন, এই সম্পদৰ বহিৰ্গমনটো আমাৰ ৰাজ্যখনৰ কাৰণে ভাল নহয়। এইটো সমগ্ৰ অসমৰ ক্ষেত্ৰতে। আৰু চৰকাৰে এইবোৰ নাজানে যে আচলতে অসমৰ বাহিৰত কিমান অসমৰ নিবনুৱা যুৱক যুৱতী কৰ্মৰত হৈ আছে, সেই তথ্য চৰকাৰৰ হাতত নাই। সেইখিনিও পঞ্জীয়নভুক্ত কৰাৰ ব্যৱস্থা কৰা নাই। আৰু সেইসকল যুৱক যুৱতীৰ বহুজন মাহেকে পষেকে দুজন এজনকৈ কিন্তু মৃত্যুবৰণো কৰে। শদিয়া বিধানসভা সমষ্টিত প্ৰচুৰ কৃষিজাত সামগ্ৰী উৎপন্ন হয়, যেনে ধৰক কাজি নেমু, আলু, গোমধান, আদা প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। আমাৰ কাজি নেমু GI টেগ পাইছে। কাকপথাৰ, ডিৰাগ, মুখ, হাঁহখাতি অঞ্চলৰ কাজি নেমুৱে GI টেগ পাইছে। তাৰ পাছতো এই সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ এখন বজাৰ নাই। পথাৰবোৰ আমাৰ, কিন্তু বজাৰবোৰ আমাৰ নহয়। গতিকে এই সামগ্ৰীসমূহ চৰকাৰে কৃষকক ন্যায় দিবৰ বাবে যিখিনি কৰিব লাগিছিল কৰা নাই। ন্যূনতম সামৰ্থ্য মূল্য দিয়াৰ ব্যৱস্থাটো নাই। আৰু এই সামগ্ৰীসমূহ সংৰক্ষণ কৰাৰ কাৰণে এটা কোল্ড ষ্টৰেজো নাই যোৱা 20 বছৰত। আৰু এই সামগ্ৰীসমূহ প্ৰচেছিং কৰিব পৰা গ'লহেঁতেন। আলুৰ চিপছৰ বা বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰে, কাজি নেমুৰ জুচ বনাব পাৰে, জিঞ্জাৰ পাউডাৰ, জিঞ্জাৰ জুচ বনাব পাৰে, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰীৰ সম্ভাৱনা আছে। কিন্তু আজিলৈকে এইটো কাৰণে কোনো কথা চিন্তা কৰা নহ'ল। যদি তেনে উদ্যোগবোৰ হ'লহেঁতেন, কৃষকে উচিত মূল্য পালেহেঁতেন, নিবনুৱা যুৱক যুৱতীও সংস্থাপিত হ'লহেঁতেন। আজিও পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। অসমৰ শদিয়া সমষ্টিৰ পথাৰত 99.9% পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। কৃষকে আজিও আকাশলৈ বাট চাই থাকিবলগীয়া হয়। বহুত মানুহৰ মাটিৰ যিটো অধিকাৰ, খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ নাই। আমাৰ এই যিবোৰ স্থানীয় খিলঞ্জীয়া মানুহ, কাৰো মাটিৰ অধিকাৰ নাই, বেছিভাগৰে নাই। গতিকে মাটিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰতো চৰকাৰখনে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। স্বাস্থ্য সেৱাটো দুৰ্গম। শদিয়াৰ অম্বিকাপুৰ বা সোণপুৰা বা শান্তিপুৰৰ পৰা ডিৰাগ গেটলৈকে এই গোটেই বৃহৎ অঞ্চলটোত যদি কাৰোবাৰ ৰোগ হয়, চৰ্দি, জ্বৰ, কাহৰ বাহিৰে, তেতিয়াহ'লে সেইসকল ৰোগীক ইয়াৰ পৰা ডিব্ৰুগড় মেডিকেললৈ নিব লগা হয়। মাজত আৰু চিকিৎসা কৰিব পৰা ক'তো ব্যৱস্থা নাই। আমাৰ যিবোৰ চিকিৎসালয় শদিয়া সমষ্টিত আছে, বিশেষকৈ শদিয়া মহকুমাত, সেই চিকিৎসালয়সমূহ চিভিল হস্পিটেলখনৰ বাহিৰে 9:30 বজাত খোলে আৰু 1 বজাত বন্ধ কৰি দিয়ে। পৃথিৱীত ক'ৰবাত চিকিৎসালয় 9:30 বজাত খুলি 1 বজাত বন্ধ কৰি দিয়া ক'ৰবাত কোনোবাই শুনিছেনে বাৰু? সমগ্ৰ পৃথিৱীত তেনেকুৱা ঘটনা নাই। আমি ভাবোঁ তাৰমানে শদিয়া সমষ্টিৰ মানুহৰ বেমাৰ 9 বজাৰ আগত পোৱা নহয় আৰু 1 বজাৰ পিছত বেমাৰ নহয়। চেলাইন দিয়ে, যদি কোনোবাই ৰোগী এজন আহে 12:30 চেলাইনটো লগাই দিয়ে, 1 বজাত 1:30 বজাত বন্ধ কৰিব লাগিব। হয় চেলাইনটো খুলি হাতত দি পঠাই দিয়ে, নহয়তো চেলাইনটো খুলি থৈ দিয়ে, কালি আহি বাকীখিনি ল'ব। এইটো হ'ল আমাৰ চিকিৎসা ব্যৱস্থা শদিয়া সমষ্টিৰ। গতিকে এই সামগ্ৰিক যিটো আমাৰ আৰ্থ-সামাজিক বুনিয়াদ, সামাজিক উন্নয়নৰ, সেই বুনিয়াদটো গঠন নহ'ল। তাৰ বাহিৰে শাসনৰ সুশাসনৰ নামত একোৱেই নাই। সম্পূৰ্ণ কুশাসন চলি আছে। কমিশ্যন নিদিলে চৰকাৰী ঠিকা কোনেও নাপায়। আমাৰ শদিয়া সমষ্টিত যিমান চৰকাৰী ঠিকা আছে, এমুঠিমান মানুহৰ হাতত যিসকল মানুহ ৰাজনৈতিক পৃষ্ঠপোষকতাত সৃষ্টি হৈছে। যদি চিণ্ডিকেটো চলায় ৰাজনৈতিক পৃষ্ঠপোষকতাত, যদি ঠিকাও কৰে ৰাজনৈতিক পৃষ্ঠপোষকতাত, যদি কমিশ্যনো লয় তেওঁলোকে, নিবনুৱা যুৱক যুৱতীসকলে কি কৰি খাব? গতিকে এই সামগ্ৰিকভাৱে শদিয়া সমষ্টিটোৰ বিপৰ্যয় হৈ আছে। ৰাইজে পৰিত্ৰাণ বিচাৰিছে আৰু এইবাৰ ৰাইজে পৰিত্ৰাণ পাবৰ বাবে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰ চৰকাৰৰ এটা দুটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাদে আৰু শদিয়াত কোনো ধৰণৰ উন্নতি দেখা পোৱা নাযায়। তেনে ক্ষেত্ৰত আপুনি যদি জয়ী হৈ আহে, আপুনি প্ৰথম মই এইবাৰ কেইবাটাও সংকল্প লৈ আহিছোঁ। প্ৰথম কথা হ'ল যে শদিয়া সমষ্টিৰ যিবোৰ নিবনুৱা যুৱক অসমৰ বাহিৰত কৰ্মৰত হৈ আছে, চকীদাৰ চিকিউৰিটি আদি পদত যোনে ভাতমুঠিৰ বাবে যাব লগা হ'ল, তেওঁলোকক অসমলৈ উভতাই অনা, শদিয়া সমষ্টিত তেওঁলোকৰ বিকল্প সংস্থাপনৰ দিহা কৰা। আমি গ্ৰাম্য অৰ্থনীতিটো সবলীকৰণ কৰিব লাগিব, স্বনিৰ্ভৰশীল হ'ব পৰা ব্যৱস্থা কৰিব লাগিব। পথাৰবিলাকত 12 মাহে পথাৰবোৰ সেউজীয়া হৈ থকাৰ ব্যৱস্থা হ'ব লাগিব।
জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিব, চিকিৎসা খণ্ডত জৰুৰী চিকিৎসা তাৎক্ষণিকভাৱে পাবৰ পৰা ব্যৱস্থা থাকিব লাগিব, চিকিৎসা আৰু চিকিৎসকৰ উপস্থিতি নিশ্চিত হ'ব লাগিব। এই জন্য বিভিন্ন পৰিকল্পনা আহিছোঁ। মাটিৰ পট্টা পাব লাগিব আৰু অৰুণোদয় নামত যিটো টুপি পিন্ধাই আছে, অৰুণোদয় নহয় বসুন্ধৰা নামত যিটো টুপি পিন্ধাই আছে যে কাৰোবাৰ যদি ভোগ দখলত 20 বিঘা মাটি আছে তেওঁ 7 বিঘাই কৃষিভূমি পাব, তেওঁ নগৰত হ'লে 1.5 কঠাহে পাব। সেই ব্যৱস্থাটো আমি বিৰোধিতা কৰিছোঁ। আমাৰ কথা হ'ল যে ভোগ দখল যিমান পৰিমাণৰ মাটিত ভোগ দখল কৰি আছে সম্পূৰ্ণ মাটি কৃষকজনে পাব লাগে বা সেই ব্যক্তিজনে পাব লাগে। খিলঞ্জীয়া মানুহৰ ভোগ দখলত থকা মাটিৰ হৰণ ভগন হ'ব নালাগে। কাৰোবাৰ 20 বিঘা মাটি আছে তেওঁ 7 বিঘা দিব, বাকী 13 বিঘা মাটি কাক দিব? আদানী আম্বানীক দিব নেকি? সেইটোতো হ'ব নোৱাৰিব। গতিকে এনেধৰণৰ পৰিকল্পনাৰে আগবাঢ়িছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ। আশা কৰোঁ ৰাইজে এবাৰ পৰিত্ৰাণ পাবৰ বাবে নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিব। নিশ্চিতভাৱে নাই মই সেইটো পৰিসংখ্যা নকওঁ, কাৰণ মই জ্যোতিষী নহয়, কিন্তু জয়লাভ কৰিম নিশ্চিত, চিয়ৰ জিকিম মই কথাটো ক'লোঁ। আৰু ডক্টৰ সকলো ভূপেন হাজৰিকাৰ জন্মস্থান ভদিয়া বুলি ভদিয়া আছে, তেনে ক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকাৰ জন্মস্থান ভদিয়া হয় যদিও ইমানকেইটা বছৰ তাত অৱহেলিত হৈ আছে নিজৰ জন্মস্থান। নহয় তাৰমানে আজিৰ পৰা 2 বছৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত কিছু সিদ্ধান্ত লৈ ঘোষণা কৰিছিল শদিয়া সম্পৰ্কত, যে ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি, বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ভূপেন হাজৰিকা সেতুৰ ওচৰত। কাকপথাৰ আৰু শদিয়াত 2খন ষ্টেডিয়াম নিৰ্মাণ কৰিব। 3 বছৰ আগৰ ঘোষণা, কিন্তু আজিলৈকে 3 বছৰ পাৰ হ'ল। যোৱাকালি মুখ্যমন্ত্ৰীয়ে নতুন প্ৰতিশ্ৰুতি দি থৈ গ'ল, কিন্তু তাত শিল এচপৰাও ইটা এচপৰাও নপৰে আজিলৈকে। প্ৰতিশ্ৰুতি কেবিনেট ডিচিশ্যন ঘোষণা কৰিলে, কিন্তু একো নকৰিলে। আৰু যোৱাকালি আহি আকৌ নতুন প্ৰতিশ্ৰুতি দিয়ে। যোৱাকালি আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে ক'লে যে জগদীশ ভূঞাৰ কাম নাই, তেওঁ ষ্টাইল কৰি থাকে। মই পৰিপাটিকে থাকোঁ, কাৰণ মই নিজে পৰিপাটিকে থাকোঁ, গতিকে মই সমষ্টিটো মই পৰিপাটিকে ৰাখিব চেষ্টা কৰিম বা চেষ্টা কৰোঁ। সেইকাৰণে ধলা শদিয়া দলঙৰ সপোন মোৰ মনলৈ আহিছিল পৰিপাটিকে থাকোঁ বাবে। আৰু কামৰ মানুহ হয় নে নহয় সেইটো কথাটো অলপ বেলেগ ধৰণৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কামৰ মানুহ কাক কয়? তেওঁ যদি চিণ্ডিকেট চলোৱা, কমিশ্যন খোৱা, এনেকুৱা ধৰণৰ কৰিব পৰা মানুহবোৰক কামৰ মানুহ বুলি ভাবে, তেতিয়াহ'লে সেনেকুৱা কামৰ মানুহ মই নহয়, আৰু সেনেকুৱা কামৰ মানুহ হ'ব মই নিবিচাৰোঁ। গতিকে মই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব কামৰ মানুহ কাক কয়, তেওঁ কাক কামৰ মানুহ বুলি বুজাব বিচাৰিছে। কাৰণ ইয়াত কামৰ মানুহ যিজন আছে তেওঁলোকৰ পুৱাৰ পৰা গধূলিলৈকে চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, সেইবিলাকৰ অৰ্থ সংগ্ৰহ কৰা, যিমান ঠিকাটো গলি আছে চব তেওঁ নিজেই কৰিব, কমিশ্যন খাব। সেইটোৱে যদি কামৰ মানুহ হয়, ঈশ্বৰে মোক সেই কামৰ মানুহ হ'বলৈ কেতিয়াও শক্তি নিদিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।